বাগানপাৰা হৈ পেলাই খুব মানে আনন্দৰ দিন আৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ সমগ্ৰ অসমতে আমাৰ দুৰ্গা পূজা ফেষ্টিভেল চলি আছে। আমি ৰাইজক আহ্বান কৰিছোঁ যে সকলোৱে যেন শান্তিপূৰ্ণভাৱে বিশৃংখলা নকৰা কৰি বিশেষ কৰি আমাৰ যি নৱ প্ৰজন্ম ল'ৰাসকলক মই আহ্বান কৰিব বিচাৰিছোঁ যে যিকোনো বেয়া বস্তু সেৱন কৰি পেলাই যাতে এই ফেষ্টিভেলটোত মানে অপমান নকৰে, সকলোৱে যেন মানে শ্ৰদ্ধাৰে নিজৰ ঘৰৰ লগত বা নিজৰ বন্ধুৰ লগত ধুনীয়া পৰিৱেশত যেন সকলোৱে দুৰ্গা পূজা উপলব্ধ কৰে। আৰু আমাৰ বাথৌৰ লগত সম্বন্ধ থকা আমাৰ বড়ো সমাজক মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ আহি থকা সময়ত যেন সকলোৱে ধৰ্মৰ প্ৰতি মৰম, বাথৌৰ প্ৰতি মৰম ৰাখি পেলাই আমাৰ বাথৌ ধৰ্মটো যেন আমি পৃথিৱীতে যাতে আমি বিখ্যাত কৰিব পাৰোঁ, পৃথিৱীতে যাতে আমি বঢ়াই লৈ যাব পাৰোঁ, তাৰ মই আহ্বান কৰিছোঁ। বহুতো কাৰ্যসূচীৰ পৰা আহিলোঁ। আজি আমাৰ শ্ৰীপুৰ দেৱৰত এটা মানে দুৰ্গা মাৰ এটা ডাঙৰ এটা বলি এটা দিয়া এটা কাৰ্যসূচী আছে। মই তাত মানে উদ্ঘাটন কৰি পেলাই আহিলোঁ। মচলপুৰত গ'লোঁ। তেনেকুৱা মই 6-7টা দুৰ্গা মণ্ডপত মই ঘূৰি আহিছোঁ আৰু আজি ৰাতিলৈকে কমেও আৰু 10-15টা দুৰ্গা মন্দিৰত আমি যাম। আৰু তাত সকলো আমাৰ ৰাইজৰ মানুহবিলাকক লগ ধৰি পেলাই ৰাইজৰ লগত থাকি যিখিনি আমি ৰাইজক আনন্দ দিব পাৰোঁ সেইখিনি কাম আমি কৰিম। অসমবাসীলৈ ধন্যবাদ জনাইছোঁ। বাগানপাৰা বাথৌ ফেষ্টিভেল এইবাৰ 50 বছৰীয়া গল্ডেন জুবলি। এই গল্ডেন জুবলিত আমি 7দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ কাৰণে হাতত লৈছোঁ। আজি দ্বিতীয় দিনত আজি আমি প্ৰথমে আমাৰ যিহেতু মন্দিৰত যিটো পূজা সেইটো আমি কৰিলোঁ। ইয়াৰ পিছত দ্বিতীয় অনুষ্ঠান হিচাপে দ্বিতীয় কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন কৰিলোঁ। আমাৰ যিখিনি কাৰ্যসূচী আমি সময়মতে আমি লৈ যাম। এতিয়া আমি যিটো কালচাৰ ৰেলী, বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি কালচাৰ, এই কালচাৰক লৈ পেলাই আমি ৰেলী কৰিবলৈ ওলাইছোঁ। আৰু ইয়াৰ পিছত অহাকালি আমাৰ ছেমিনাৰ আছে, বাথৌ ধৰ্মীয় আলোচনা। তাত অসমৰ এছেম্বলিৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰে ৰিচৰ্চ পাৰ্চন হিচাপে আহিব। আৰু শেষৰ দিনা আমাৰ অপেন ছেশ্যন আছে, মুকলি অধিৱেশন। তাত আমাৰ অসমৰে কেবিনেট মন্ত্ৰী সেউজীগৰা ব্ৰহ্মচাৰ আহিব আৰু মুখ্য অতিথি হিচাপে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ আহিব। আমাৰ ইয়াত চিনেমা আছে, থিয়েটাৰ আছে, যাদু আছে, আমাৰ ডেন্স আছে, আমাৰ ইয়াত খেৰাই কৃষ্টি আছে, বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ ৰাভা আৰু আদিবাসী, শৰণীয়া, নেপালী জনগোষ্ঠীৰ আমাৰ ইয়াত আছে, কালচাৰ আছে। তেনেকৈ আমি 7দিনীয়া প্ৰগ্ৰামটো মানে কৰিম বুলি আমি ভাবিছোঁ। এই 7দিনীয়া কাৰ্যসূচীত সকলো মানে জাতি ধৰ্মাৱলম্বী সকলো ৰাইজে মানে সহায় সহযোগিতা কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।